আমাৰ মাজত যিহেতু অগ্ৰসকল যেনেকৈ আছে তেনেকৈ অনৌসকলো আছে, নৱাগত সকলো আছে। আমাৰ নৱাগত বা অনৌসকলৰ জ্ঞাতাৰ্থে আমি প্ৰথমতে কেইটামান ঘৰুৱা কথা আলোচনা কৰিবই লাগিব। কাৰণ আমি ধৰ্মগ্ৰন্থ কিয় অধ্যয়ন কৰিব লাগে? আমি ধৰ্মগ্ৰন্থ অধ্যয়ন কৰা ঠাইলৈ কিয় আহিব লাগে? ধৰ্মগ্ৰন্থৰ অবিহনে মানুহৰ জীৱন কি হয়? ইত্যাদি ইত্যাদি সৰু সুৰা কেইটামান জানিব লগা কথা আমি প্ৰথমতে জানি লওঁ হওক। হে মোৰ অনুজসকল, এই বিশ্ব ব্ৰহ্মাণ্ডত পৰম ব্ৰহ্ম ভগৱন্তৰ দ্বাৰাই পৰিচালিত হৈ আছে। ভগৱন্তই এই সংসাৰৰ স্ৰষ্টা, দ্ৰষ্টা আৰু নিয়ন্তা, অৰ্থাৎ সৃষ্টি, স্থিতি আৰু লয়, এই তিনিওটাৰ মুৰব্বী হৈছে জগতৰ ঈশ্বৰ। গতিকে জগতৰ ঈশ্বৰে যি জীৱক এই ধৰাধামলৈ তেওঁৰ প্ৰীতিৰ কাৰণে প্ৰেৰণ কৰিছে, সেই জীৱই যদি সেই জগতৰ ঈশ্বৰে ভাল পোৱা কৰ্মত নিয়োজিত হয়, সেই জীৱক সৃষ্টিৰ গৰাকী প্ৰভু ভগৱন্তই কৃপা, দয়া, কৰোণা আদি কৰিব। আৰু যদি তেওঁৰ ভাল পোৱা বিপৰীত কৰ্মৰ প্ৰতি জীৱসকল, বিশেষকৈ জীৱশ্ৰেষ্ঠ মানুহ, তেওঁ ভাল পোৱা কৰ্মৰ বিপৰীতে যদি অগ্ৰসৰ হয়, সেই মনুষ্যই এই সংসাৰৰ পৰা অকাল বিয়োগ হোৱাৰ সম্ভাৱনাই বেছি। গতিকে আমি কিমান কায় কষ্টৰ মাজেৰে, দুখ দুৰ্দশা যাতনাৰ মাজেৰে সংসাৰলৈ আহি আমি বাৰু অকাল বিয়োগ হোৱাটো বিচাৰোঁনে? কেতিয়াও নিবিচাৰোঁ। এই কথাষাৰ কোনে উপলব্ধি কৰিছিল? আমাৰ অগ্ৰজসকলে, আমাৰ জ্যেষ্ঠসকলে, আমাৰ মা দেউতাই, আমাৰ ভকত বৈষ্ণৱবৃন্দই। সেয়েহে তেওঁলোকে আমাক এই ধৰ্মসভাবিলাকৰ যোগেদি তেওঁলোকৰ লগতে ঈশ্বৰৰ কথা শ্ৰৱণ মানে শুনিবলৈ, কীৰ্তন মানে গাবলৈ আমাক লগত লৈ আহিছে। যদিও বা জগতৰ ঈশ্বৰ স্ৰষ্টা, দ্ৰষ্টা, নিয়ন্তা, তেওঁক এই সংসাৰৰ কোনো মনুষ্যই স্বচক্ষুৰে লগ পাব নোৱাৰে। ধৰ্মগ্ৰন্থই কৈছে যে হে মনুষ্যগণ, তুমি যদি সঁচাই জগতৰ ঈশ্বৰক লগ পোৱা কথা ভাবিছা, জগতৰ ঈশ্বৰৰ সান্নিধ্য পোৱা কথা ভাবিছা, জগতৰ ঈশ্বৰৰ কৃপা, কৰোণা, দয়া লাভৰ কথা ভাবিছা, তেতিয়াহ'লে তুমি এটা কাম কৰা। কি কাম কৰিবা? অ কৃষ্ণক পাইবাৰ জানা, ভকতে বন্ধা, এহি মানে কহে গীতা, ভাগৱত গ্ৰন্থ। হে জীৱশ্ৰেষ্ঠ মনুষ্য, যদি তুমি সঁচাই ঈশ্বৰ কৰোণা, কৃপা, দয়াৰ কথা ভাবিছা, তেতিয়াহ'লে তুমি কৃষ্ণক পাবলৈ হ'লে ভকতৰ সংগ ল'ব লাগিব, লাগিব, লাগিব। এই কথাষাৰ কোনে কৈছে? এহি মানে কহে গীতা, ভাগৱত গ্ৰন্থা। গীতা হৈছে স্বয়ং নিষ্মুখৰ বাণী, কৃষ্ণৰূপী পূৰ্ণব্ৰহ্ম ভগৱন্তৰ, যাক পূৰ্ণকলা বুলি কোৱা হয়। আৰু শ্ৰীমদ ভাগৱত হৈছে ঈশ্বৰৰ বাংময় মূৰ্তি, ঈশ্বৰৰ সমগ্ৰ সত্তা শ্ৰীমদ ভাগৱত শাস্ত্ৰত উল্লেখিত আছে।
আৰু গীতা শাস্ত্ৰত শ্ৰীমদ ভাগৱতৰ উল্লেখ যেনেকৈ তত্ত্ব কথা আছে, তেনেকৈ নিজ বাণী উল্লেখ আছে গীতা শাস্ত্ৰত। গতিকে এই গীতা আৰু ভাগৱত শাস্ত্ৰই কৈছে যে হে মনুষ্যগণ, তুমি যদি ঈশ্বৰ প্ৰাপ্তি হোৱাৰ কথা ভাবা, তেতিয়াহ'লে ভকতৰ সান্নিধ্য ল'ব লাগিব লাগিব লাগিব। এতিয়া ভকতৰ সংগলৈ আহিলে ঈশ্বৰৰ অনুভৱটো কেনেকৈ গম পোৱা যায়? আমি এটা নিজকে পৰীক্ষা কৰি চাওঁ আহক। ভকতৰ সংগলৈ আহিলে মানুহৰ মন আপোনা আপুনি নিৰ্মল হয়। স্বচ্ছ নিকা, হিংসা কুচুত কপট, এই খিয়লা খিয়লি ভাৱবোৰ, অসূয়া অপ্ৰীতিৰ ভাৱবোৰ আপোনা আপুনি নাশ হৈ যায়। কিয় নাশ হয় জানেনে? সন্মুখত যেতিয়া এগছি চাকি বা এটা বাল্ব জ্বলি থকা যায়, তাত থকা অন্ধকাৰবিলাক নিমিষতে নাশ হোৱাৰ দৰে কৃষ্ণ নাম গুণ য'ত শ্ৰৱণ আৰু কীৰ্তন হৈ থাকে, সেই ঠাইত প্ৰভু ভগৱন্তৰ এটা জ্যোতি নিগৰিত হয়। জ্যোতি জ্যোতি কেনেকে নিগৰিত হয়? আমি অকণমান গীতা শাস্ত্ৰৰ এটি উদ্ধৃতি লৈ যাব লাগিব। প্ৰভু ভগৱন্তই কৈছে যে এই সংসাৰত ভকত ৰূপত কোনো মানুহ জন্ম হোৱা নাই, সাধক ৰূপত কোনো মানুহ জন্ম হোৱা নাই। যি মানুহে ঈশ্বৰক একান্তভাৱে শ্ৰদ্ধা ভক্তি সেৱা পূজা আদি কৰে, তেওঁৱে হৈছে ভগৱন্তৰ সাধক বা তেওঁ ভগৱন্তৰ একান্ত ভক্ত। গতিকে হে মনুষ্যগণ, তোমরা হবে মোৰ এই আত্মবাক্যষাৰ এবাৰ মন কৰিবাচোন। অ মোৰ নাম গুণ কথা গৈ পেগুনে কহে, দয়াৰে আকুল শৰীৰে নহে, আথে বেথে যাওঁ মই চাপোহনিত, দেখিয়া তাহাক মই আনন্দী। কৃষ্ণ ইমান সুন্দৰকৈ উল্লেখ হৈছে যে হে সংসাৰৰ জীৱগণ, মোৰ গুণনামৰ কথা কোনো জীৱশ্ৰেষ্ঠ মনুষ্যই যদি গোপনভাৱেও লয়, তেওঁৰ প্ৰতিও মই সদয় হওঁ। কিন্তু আজি আমাৰ মাজত অগণন ভকত আছে, কোনোবাই গোপনভাৱে ল'বলৈ ভবা নাই, স্বতঃস্ফূৰ্তভাৱে এটা নিৰ্মল মন লৈ আহিছে ঈশ্বৰৰ নাম ল'বলৈ। গতিকে গোপনভাৱে ল'লেও যদি তেওঁ কৃপা কৰে, স্বচ্ছ নিকা নিৰ্মলভাৱে ল'লে তেওঁ কৃপা কৰিব কৰিব কৰিব। এই আত্মবাক্যকে আমি বিশ্বাস কৰি আজি আমি এই নামঘৰলৈ আহিছো। আৰু এই নামঘৰত শ্ৰীমদ ভাগৱত শাস্ত্ৰত প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে কেৱল ভগৱন্তৰ গুণনাম আৰু ভকতৰ গুণনাম, এই দুটা কথাহে ইয়াত উল্লেখ আছে দেই। ভগৱন্তৰ গুণনাম আৰু ভকতৰ গুণনাম। এটা প্ৰশ্ন আহিব পাৰে, ভগৱন্তৰ গুণনামত ভকতৰ গুণনাম কি প্ৰয়োজন আছে? কাৰণ ভগৱন্ত ভকত বৎসল। ভগৱন্ত যদিও ঈশ্বৰ, ভগৱন্তই ভকতৰ আজ্ঞা পালন কৰে। ভগৱন্তই যদিও বা বৈকুণ্ঠ যোগীৰ হৃদয়ত থাকে, তথাপিতো ভকতৰ হৃদয়খন ভগৱন্তৰ নিজৰ বাসস্থান বুলি তেওঁ নিজে কৈছে। ভকতেহে মুৰহৃদি জানিবা নিশ্চয়, ভকত জনৰ জানা আমিহে হৃদয়। ভগৱন্তই নিজে কৈ লৈছে যে মই থকা ঠাইডোখৰ যদিও বা যোগীৰ হৃদয় বৈকুণ্ঠ, তথাপিও মই ভকতৰ হৃদয়ত মই বাস কৰোঁ, এইবুলি পৰম ব্ৰহ্ম ভগৱন্তই নিজেই কোৱা কথা। আৰু সেইবাবে এই শ্ৰীমদ ভাগৱত শাস্ত্ৰত ভগৱন্তৰ গুণনাম আৰু ভকতৰ গুণনাম
ইয়াত সন্নিৱিষ্ট কৰা হৈছে। এতিয়া আমি বিষয়বস্তুৰ ভিতৰচোৱালৈ যদি আগবাঢ়ো, তেতিয়াহ'লে আজি আমি ইয়াত গম পাম যে ভগৱন্তৰ এজন একান্ত ভক্তৰ জীৱন প্ৰণালী কথা আমাৰ সন্মানীয় পাঠকীদ্বয়ে ইয়াত পাঠ কৰি আছে। সেইজন ভগৱন্তৰ একান্ত ভক্তজন হৈছে ঈশ্বৰৰেই অৱতাৰী অংশ, যাক কোৱা হয় মহাদেৱ বা শিৱ বা শংকৰ। আমি এইখিনি কথা আলোকপাত কৰাৰ আগমুহূৰ্তত আমি এষাৰ কথা অকণমান আকৌ জানি লওঁ। এই বিশ্বব্ৰহ্মাণ্ডৰ স্ৰষ্টা, দ্ৰষ্টা, নিয়ন্তা জগতৰ ঈশ্বৰ নাৰায়ণ বুলি আমি পূৰ্বতে আলোচনা কৰিছো যদিও, সেই নাৰায়ণেই বিশ্বব্ৰহ্মাণ্ড সৃষ্টিৰ কাৰণে ব্ৰহ্মা নাভি কমলৰ পৰা সৃষ্টি কৰোৱাইছে আৰু সেই জীৱসকলক পালনৰ অৰ্থে তেওঁ বিষ্ণু ৰূপে অৱতাৰ হৈছে আৰু এই জীৱসকলক সংহাৰ কৰিবৰ কাৰণে তেওঁ মহেশ্বৰ ৰূপেৰে অৱতাৰ হৈছে। অৰ্থাৎ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ঊৰ্ধত হৈছে জগতৰ ঈশ্বৰ পৰম ব্ৰহ্ম ভগৱন্ত। এতেকে এই জগতৰ ঈশ্বৰ পৰম ব্ৰহ্ম ভগৱন্তক আপুনি মই যে অকল ভজনা কৰিছো এনে নহয়। আমাৰ সংসাৰত আমি যে যাক পূজা কৰো দেৱীসকল, আমি যে যাক পূজা কৰো দেৱতাসকল, এই দেৱতাসকল আৰু দেৱীসকল তেওঁলোকেও জগতৰ ঈশ্বৰক আপোনাৰ মোৰ দৰেই পূজা সেৱা কৰে। এটা প্ৰশ্ন আহিব পাৰে যে দেৱতা হৈ বা দেৱী হৈনো ভগৱানক পুজিব লাগেনে? এই কাৰণেই তেওঁলোকে পুজিব লাগে, আমি যেনেকে মায়াৰ পাশত আবদ্ধ হৈ আছো, দেৱতাসকল বা দেৱীসকলেও বোলে ঈশ্বৰৰ মায়াৰ পাশত আবদ্ধ হৈ আছে।